হেঁপাহৰ ভোগালী বিহু ইতিমধ্যে ৰাজ্যজুৰি ইয়াক এক উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিশেষকৈ গ্ৰামাঞ্চলসমূহত যি ইয়াক পৰিৱেশ দেখা যায় ভোগালী বিহুৰ সময়ত আৰু একে ব্যস্ততা দেখা গৈছে বঙাইগাঁও জিলাৰ তালগুৰি অঞ্চলত। তালগুৰিত তেওঁলোকে এইবাৰ যি চন্দ্ৰযান 3 এই চন্দ্ৰযান 3ৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু প্ৰতি বছৰে আচলতে তালগুৰিৰ এই অঞ্চলবাসী ৰাইজে এনেদৰে একত্ৰিত হৈ বিশেষ আৰ্হিৰ ভেলাঘৰ প্ৰস্তুত কৰে আৰু এইবাৰো তেওঁলোকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যি সফলতাৰে এইবাৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3 উত্তৰণ কৰি পেলাই এক সমগ্ৰ বিশ্বজুৰি এক আলোড়নৰ সৃষ্টি কৰিছে। সেই আৰ্হিৰ সেই চিন হিচাপে তেওঁলোকে চন্দ্ৰযান 3 এইবাৰ এই তালগুৰি অঞ্চলত স্থানীয় গয়াই একত্ৰিত হৈ নিৰ্মাণ কৰিছে। ইয়াৰ উপৰি গাঁৱলীয়া চহা জীৱনৰ যিসমূহ সঁজুলি আছে নাঙল যুঁৱলি বা উৰল, এফালে তাঁতশাল, জাপি আৰু ডাঙৰকৈ এখন শৰাই নিৰ্মাণ কৰিছে। এনে প্ৰতি বছৰে তেওঁলোকে এনেদৰে নিৰ্মাণ কৰি আহিছে আৰু দেখা গৈছে এই গাঁওখনত মহিলাসকলে ঘৰত কিন্তু ব্যস্ত হৈ পৰিছে পিঠা লাড়ু বনোৱা, তেওঁলোকে যাতে বিহুৰ সময়ত অতিথিক আপ্যায়ন কৰিব পাৰে আৰু সমান্তৰালভাৱে বাহিৰত ইয়াত এই গাঁওবাসীয়ে ডেকাসকলে যুৱকসকলে এই তালগুৰি অঞ্চলত এনেধৰণে বিশেষ আৰ্হিৰে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এফালে সুউচ্চ এক মেজিও নিৰ্মাণ কৰা হৈছে। গাঁওবাসীৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ আপোনালোকে কেতিয়াৰ পৰা কাম আৰম্ভ কৰিছিল, কিমান দিন লাগিছে, কি বস্তু ব্যৱহাৰ হৈছে? আমাৰ ইয়াত এইখিনি সজাওঁতে কমচে কম প্ৰায় 15-20 দিনৰ সময় লাগিছে। আমি গাঁওবাসীৰ সহযোগত যিখিনি বস্তু সৰঞ্জাম বনাওঁতে যিখিনি আমাক প্ৰয়োজনীয় বস্তুখিনি লাগিছে সেইখিনি গাঁওবাসী সকলোৰে সহযোগত আমাৰ কামখিনি হৈ আছে। বাঁহ কিমানডাল লাগিছে? বাঁহ প্ৰায় 1-150 মান বাঁহ প্ৰায় লাগিছে আৰু প্ৰায় প্ৰয়োজন হৈ আছে আৰু গোটেই গাঁওবাসীৰ সহযোগত আমি বনাইছোঁ। এনে আমি ভেলাঘৰ হিচাপত যিটো মানে মেজি হিচাপত সজোৱাৰ কাৰণে এটা মেজি আমি যিটো ভস্ম কৰাৰ কাৰণে বা জ্বলাই দিয়াৰ কাৰণে বনাইছোঁ আৰু বাকী যিখিনি এইবিলাক সজোৱা হৈছে সেইবিলাক আচলতে প্ৰদৰ্শনীমূলকভাৱে আমি প্ৰথমতে ইয়াতে বনাইছোঁ। এটা চন্দ্ৰযান 3 আৰ্হিত এটা ভেলাঘৰ বনাইছোঁ আৰু লগতে আমাৰ ইয়াত চহা জীৱনৰ কিছুমান সৰঞ্জাম নাঙল ধৰি লওক ইয়াতে এৰি আছে, উৰুলি আছে, তাৰপিছত এটা আমি শৰাই বনাইছোঁ আৰু তাঁতশাল বনাইছোঁ। যিবিলাক নেকি বস্তু আচলতে আজিৰ সমাজত দেখিবলৈ পোৱা নাযায়, বিলুপ্তিৰ পথত, সেইবিলাক বস্তুক আমি প্ৰদৰ্শন কৰাৰ কাৰণেহে আমি ইয়াত সজাই থৈছোঁ। গাঁওবাসী সকলোৱে কাম মিলিজুলি সকলোৱে সহযোগে মিলিজুলি আমি কামবিলাক কৰিছোঁ। প্ৰতি বছৰে কৰিছে, বিগত বছৰত কৰি অহাৰ দৰে এইবুলিও আমি ইয়াৰ খানা বনাই সকলে ইয়াতে খাই কাম কৰি আছে, ইয়াতে খাই সকলোৱে সহযোগ হৈছে। এক সুন্দৰ পৰিৱেশ, গাঁওবাসী ইয়াতে একত্ৰিত হৈ ইয়াতে সদায় তেওঁলোকে ভোজ ভাত খাই আছে আৰু একেলগে কাম কৰি আছে ইয়াতে ভেলাঘৰ বা মেজিত। আৰু গাঁৱলীয়া জীৱনৰ যিসমূহ বস্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে, নৱ প্ৰজন্মই যাতে সেই বস্তুসমূহ দেখা পায়। আৰু এয়া হৈছে আমি দৃশ্যাংশ দেখুৱালোঁ আপোনালোকক অভয়পুৰীৰ পৰা। এই ধৰণে এতিয়া প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে।